Hello my dear students, তোমালোক আটাইকে এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটি 2026 চনৰ 30 মে তাৰিখে অনুষ্ঠিত হাইস্কুল লিখান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ যেটো কম্পাৰ্টমেণ্টেল পৰীক্ষা আছিল সেই প্ৰশ্ন কাকতৰ প্ৰথম যেটো এমসিকিউ আছিল 45 এমসিকিউ সেই এমসিকিউৰ উত্তৰসমূহ আজি আলোচনা কৰিম। মোৰ হাতত থকা প্ৰশ্ন কাকতটি হৈছে ডি সিৰিজৰ আৰু তোমালোকে চাই আছে তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আহাসুল বাৰু এই সোশ্যাল সায়েন্সৰ প্ৰথম 45 যেটো এমসিকিউ আছিল আমি তাৰ উত্তৰখিনি জানিলো। প্ৰথম প্ৰশ্ন দিয়া আছিল তলত দিয়া কৰি মিলোৱা আৰু শুদ্ধটো বাছি উলিয়া। দেশ আৰু ৰাজধানী হিচাপে দিয়া আছে। ইয়াতে আমি জানো ভুটানৰ ৰাজধানী হৈছে থিম্পু, তাৰ মানে এক নম্বৰটো কি হ'ব ডি হ'ব। গতি এক ডি থকা কোনটো আছে অপচন এ। গতি আমি বাকি কিটা চাবই নালাগে। তথাপি আমি কৈছো ফিলিপাইন হৈছে মেনিলা, ইন্দোনেছিয়া জাকাৰ্টা, ভিয়েটনাম হানয়। গতিকে আমাৰ অপচন এ যেটো দি আছে শুদ্ধ উত্তৰ। দ্বিতীয় প্ৰশ্ন পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়। মানে যেটো উক্তি শুদ্ধ নহয় হেতু বাছি উলিয়াব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি। স্থলমণ্ডল বুলি আটাইকেইখন মহাদেশ এখনে আনখনৰ সৈতে সংযুক্ত হৈ থকা বুজায়। গতি এই উক্তিটো আসলে শুদ্ধ নহয়, বাকি সকলোকেইটা শুদ্ধ। 3 নম্বৰ প্ৰশ্ন পৰিৱেশৰ উপাদানসমূহৰ ধৰ্ম আৰু হিবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিলে কোনো ধৰণৰ পাৰিৱেশিক সমস্যাৰ সৃষ্টি নহয়। এই উক্তিৰ ভিত্তিত তলৰ কোনটো পৰিস্থিতিয়ে পৰিৱেশৰ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা বেছি আছে বাছি উলিয়া। ইয়াত চাৰিটা বিকল্প দিয়া আছে, তাৰ শুদ্ধ বিকল্প হ'ব অপচন এ যেটো দিয়া আছে এনে এখন চহৰ য'ত দ্ৰুত ঔদ্যোগিকৰণৰ ফলত বায়ু আৰু পানী প্ৰদূষণ হয়, যাৰ ফলত প্ৰাকৃতিক চক্ৰত ব্যাঘাত জন্মে। 3 নম্বৰ অপচন এ শুদ্ধ উত্তৰ হয়। কোৱেশ্চন নম্বৰ 4 গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড। অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। মহাসাগৰসমূহৰ গড় গভীৰতা অনুসৰি তলৰ কোনটো ক্ৰম শুদ্ধ। আমি জানো যে প্ৰশান্ত মহাসাগৰ আটাইতকৈ গভীৰ হয়, গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰটি হ'ব অপচন যেটো ডি দিয়া আছে। প্ৰশান্ত মহাসাগৰ গড় গভীৰতা 5000 মিটাৰ, ভাৰত মহাসাগৰ 4000 মিটাৰ, আটলান্টিক মহাসাগৰ 3500 আৰু উত্তৰ মহাসাগৰ গড়ে 3000 মিটাৰ গড় গভীৰতা। পৰৱৰ্তী প্ৰশ্ন অষ্ট্ৰিকসকলৰ বিষয়ে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তি কেইটা বাছি উলিয়া। কোৱেশ্চন নম্বৰ 6 ইয়াৰে এই চাৰিটা বিকল্প মানে এই যি চাৰিটা বিকল্প দিয়া আছে এই চাৰিটা শুদ্ধ হয়, তাৰ মানে অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ বিষয়ে তলৰ উক্তিসমূহৰ কোনটো বা কোন কেইটা উক্তি শুদ্ধ কেইটা বাছি উলিয়াব লাগে। 1935 চনৰ ভাৰত চৰকাৰৰ আইন মতে ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিত প্ৰৱৰ্তন কৰা হৈছিল, এইটো শুদ্ধ বাৰু। ভাৰতত দ্বৈত নাগৰিকৰ ব্যৱস্থা আছে, এইটো অশুদ্ধ কাৰণ ভাৰতৰ একক নাগৰিকত্বৰ ব্যৱস্থা আছে। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ আছে, এয়া অশুদ্ধ। ভাৰতত কেন্দ্ৰতকৈ ৰাজ্যসমূহৰ বেছি ক্ষমতা আছে, গতিকে এইটো অশুদ্ধ। তাৰ মানে ইয়াত কেৱল এক নম্বৰটো হৈ শুদ্ধ, তাৰ মানে অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। কোৱেশ্চন নম্বৰ 8 আমি আগবাঢ়িছো। এছিয়া আৰু আফ্ৰিকা মহাদেশ কোনখন সাগৰ পৃথক কৰিছে, শুদ্ধ উত্তৰ হ'ব লোহিত সাগৰে। অপচন বি শুদ্ধ উত্তৰ হয়। পৃথিৱীৰ কোনখন দেশ দুখন মহাদেশত অৱস্থিত। ইয়াত চাৰিটা বিকল্পৰ শুদ্ধ উত্তৰটি হ'ব ৰাছিয়া, এছিয়া আৰু ইউৰোপ মহাদেশ উভয়তে বিস্তৃত হৈ আছে। অপচন সি শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন ডিফুক অসমৰ এখন দ্বিতীয় শ্ৰেণীৰ নগৰ হিচাপে পৰিগণিত কৰা হয় কাৰণ ইয়াৰ জনসংখ্যা 50,000 পৰা 1 লাখৰ ভিতৰত। আমাৰ মানে অপচন বি যেটো দিয়া আছে শুদ্ধ উত্তৰ হয়। তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে। এটা জোৰহে শুদ্ধভাৱে দিয়া আছে, সেইটো বাছি উলিয়াব লাগে। আমি জানো যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত, তাৰ মানে আমাৰ এক নম্বৰটো অশুদ্ধ। এমনেষ্টি ইণ্টাৰনেশ্যনেল ইয়াৰ মুখ্য কাৰ্যালয় লণ্ডনত অৱস্থিত আৰু উত্তৰ আটলান্টিক চুক্তি সংগঠন নেটো যেটো মুখ্য কাৰ্যালয় এই ব্ৰাছেলছত অৱস্থিত, তাৰ মানে আমাৰ এ বি চি তিনিটা অশুদ্ধ। শুদ্ধ উত্তৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ইয়াৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত, গতিকে আমাৰ ডি শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন এটা সাধাৰণ উদাহৰণ লোৱা যাওক। শ্ৰীযুত অমল শইকীয়াই বেংকত 800 টকা জমা দিলে। ধৰি লোৱা হ'ল ইয়াৰ 20% বেংকটোৱে নিজৰ লগত ৰাখি 640 টকা ঋণ হিচাপে শ্ৰীমতী অনিমা হাজৰিকালৈ আগবঢ়ালে। এতিয়া ইয়াত 800 টকা আৰু 640 টকা কি বুলি কোৱা হ'ব।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো 800 টকা কোৱা হৈছে প্ৰাথমিক আমানত আৰু 640 টকা হৈছে সক্ৰিয় আমানত কোৱেশ্চন নম্বৰ 13 ভাৰতৰ সংবিধান সম্পৰ্কে তলত দিয়া উক্তিসমূহৰ সৈতে বৈশিষ্ট্যসমূহ মিলোৱা আৰু তাৰ পিছত দিয়া বিকল্পসমূহ শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে আমি যিকোনো এটা জানিলাম বহুতখিনি শুদ্ধ হৈ যায় বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতে নহয় ই হৈছে ইয়াৰ অৰ্থ হৈছে সাৰ্বভৌম দেশৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব এয়া হৈছে গণৰাজ্যৰ বৈশিষ্ট্য তাৰ মানে 1 নম্বৰটো সি হ'ব 1 নম্বৰ সি থকা মাত্ৰ এটা আছে গতিকে আমাৰ ইয়াতে সি যেটো বিকল্প দিয়া আছে হেয়া শুদ্ধ উত্তৰ গতিকে আমি এটা জানিলে আমাৰ এনাফ পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্যটো কি ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ সম্পৰ্কত তলৰ কোনটো উক্তি শুদ্ধ নহয় কোনটো শুদ্ধ নহয় তাকে বাছি উলিয়াব দিছে ইয়াৰ অশুদ্ধ উক্তিটো হৈছে ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য আছিল 5 জন গতিকে আমাৰ এই উক্তিটো অশুদ্ধ বাকি কেইটা শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন তলত দিয়া ঘটনাসমূহৰ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা আৰু সঠিক ক্ৰমৰ বিকল্প বাছি উলিওৱা আমি নিশ্চয় সকলো জানো যে পৰিকল্পনা আয়োগ 1950 চনত গঠিত হৈছিল আৰু নীতি আয়োগ এই সমূহৰ ভিতৰত আটাইতকৈ পিছত গঠন হৈছিল 2015 চনত তাৰ মানে অপচন আমাৰ এ শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 17 তলত দিয়া উক্তিটোৰ খালি ঠাই পূৰ কৰিবলৈ তাৰ পিছত উল্লেখ কৰা বিকল্পবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা সমাজৰ সকলো মানুহৰ বাবে বেংকিং আৰু বিত্তীয় সেৱাৰ সুলভতাই ডেশ সূচনা কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিত্তীয় অন্তৰ্ভুক্তিকৰণ অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 18 মুদ্ৰাক তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে আন সামগ্ৰীলৈ আৰু সেৱালৈ ৰূপান্তৰিত কৰিব পাৰে এই উক্তিত মুদ্ৰাৰ কোনটো বৈশিষ্ট্য প্ৰতিফলিত হৈছে ইয়াক কোৱা হয় মুদ্ৰাৰ তাৰল্য গুণ তাৰ মানে অপচন বি মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব এয়া হৈছে মুদ্ৰাৰ এটি বৈশিষ্ট্য কোৱেশ্চন নম্বৰ 19 ইয়াৰ প্ৰশ্নটি হৈছে তলৰ কোনকেইটা উক্তি কেন্দ্ৰীয় বেংক আৰু চৰকাৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত শুদ্ধ কোৱেশ্চন নম্বৰ 19 ৰ ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি মানে 1 আৰু 2 শুদ্ধ হয় মানে 1 নম্বৰ আৰু 2 নম্বৰটো শুদ্ধ বাকি কেইটা অশুদ্ধ কোৱেশ্চন নম্বৰ 20 ইয়াত প্ৰশ্ন দি আছে মানৱ উন্নয়ন সম্পৰ্কে তলৰ কোনটো বা কোনকেইটা উক্তি শুদ্ধ ইয়াত বিকল্প দি আছে আমাৰ অৰ্থনৈতিক বিকাশে কেৱল এটা পছন্দৰ উল্লেখ কৰিছে আৰু হেতু হৈছে আয় কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এই সমষ্টিগত পছন্দই অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে মানৱ উন্নয়নৰ ধাৰণাটো মানুহৰ জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে ইয়াৰে আমাৰ তিনিটা শুদ্ধ হয় মানে 1 2 3 যি তিনিটা বিকল্প দিয়া আছে তিনিটা শুদ্ধ হয় কোৱেশ্চন নম্বৰ 21 বংগদেশ একত্ৰীকৰণ কেতিয়া হৈছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 1911 চনৰ 12 ডিচেম্বৰত 1940 চনৰ আগষ্ট প্ৰস্তাৱ সম্পৰ্কত তলৰ কোন কেইটা বৈশিষ্ট্য শুদ্ধ ভাইসৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটোৱা এই পৰিষদক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰা ভাৰতীয়সকলৰ যুদ্ধত অংশগ্ৰহণকাৰী কৰা ভাৰতীয়সকলৰ যুদ্ধত অংশগ্ৰহণক কাৰ্যকৰী কৰা ভাৰতক স্বাধীনতা প্ৰদান কৰা 22 নম্বৰৰ ক্ষেত্ৰত আমাৰ 1 2 3 এই তিনিটা শুদ্ধ হয় তাৰ মানে অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 23 16 অক্টোবৰ 1905 তাৰিখে বংগদেশৰ সংঘটিত হোৱা ঘটনাসমূহৰ সম্পৰ্কে তলৰ কোন কেইটা উক্তি শুদ্ধ 23 নম্বৰৰ ক্ষেত্ৰত 1 2 3 মানে প্ৰথম তিনিটা শুদ্ধ হয় 4 নম্বৰটো শুদ্ধ নহয় কোৱেশ্চন নম্বৰ 24 হৰলা দেৱী চৌধুৰীয়ে বংগদেশৰ স্বদেশী আন্দোলনত কেনেদৰে অৱদান আগবঢ়াইছিল এই ক্ষেত্ৰত আমাৰ 1 নম্বৰ আৰু 3 নম্বৰ উক্তি শুদ্ধ তাৰ মানে আমাৰ অপচন কি হ'ব এ শুদ্ধ আছে কোৱেশ্চন নম্বৰ 25 তলৰ প্ৰশ্নটোৰ দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্প বাছি উলিওৱা এই ক্ষেত্ৰত কোৱেশ্চন নম্বৰ 25 ৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ সত্য কিন্তু আৰ অসত্য কোৱেশ্চন নম্বৰ 26 তলত দিয়া ঐতিহাসিক পৰিঘটনাসমূহৰ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা সঠিক ক্ৰমৰ বিকল্পটো বাছি উলিওৱা ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ অসমত ইংৰাজৰ দাস প্ৰথাৰ বিলুপ্তি মফত মিলছৰ অসম আগমন মণিৰাম দেৱানৰ ফাঁচী আৰু অসমত আয়কৰ আৰোপ কোৱেশ্চন নম্বৰ 27
অসমত 1857 চনৰ বিদ্ৰোহ আৰু মণিৰাম দেৱান সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ নহয় শুদ্ধ নোহোৱাটো বাছি উলিয়াব দিছে ইয়াত শুদ্ধ উত্তৰ যেটো শুদ্ধ নহয় সেয়া হৈছে অপচন সি যিটো দি আছে এইটো ঠিক কৰা হৈছিল যে আহোম ৰাজকোঁৱৰ পুৰন্দৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব কোৱেশ্চন নম্বৰ 28 তলৰ দাবী আৰু কাৰণ হিচাপে উক্তি দুটা দিয়া হৈছে উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্প বাছি উলিয়া কোৱেশ্চন নম্বৰ 28 ৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা কোৱেশ্চন নম্বৰ 29 কেবিনেট মিছনৰ অনুমোদন অনুসৰি অসম বংগদেশ আৰু বিহাৰৰ প্ৰাদেশিক গোটবোৰ হ'ল অসম গ বংগদেশ গ আৰু বিহাৰ ক কোৱেশ্চন নম্বৰ 30 কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছিল ইয়াত চাৰিটা বিকল্প দি আছে তাৰে 1 নম্বৰ আৰু 3 নম্বৰ তাৰ মানে আমাৰ অপচন এ যেটো দি আছে হেয়া শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 31 কামাখ্যা মন্দিৰ কি কাৰণে পৃথিৱী বিখ্যাত ইয়াত অপচন দি আছে 51খন শক্তিপীঠৰ এখন হিচাপে এইটো শুদ্ধ বাৰু অম্বুবাচী মেলাৰ কাৰণে এইটো শুদ্ধ ভগৱান শিৱৰ পূজাৰ এক বিশেষ কেন্দ্ৰ হিচাপে তান্ত্ৰিক উপাসনাৰ এক কেন্দ্ৰ হিচাপে মানে এই 2 নম্বৰটো অশুদ্ধ 3 নম্বৰ তাৰ মানে 1 3 আৰু 4 শুদ্ধ হয় তাৰ মানে অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 32 তলৰ কোন কেইখন সচিত্ৰ পুথি মানে চিত্ৰ সম্বলিত হয় ইয়াৰ দুখন কিতাপ মানে চিত্ৰ ভাগৱত আৰু হস্তি বিদ্যানব এই দুখন সচিত্ৰ পুথি হয় তাৰ মানে আমাৰ অপচন এ যদি দিয়া আছে 2 আৰু 3 এয়া শুদ্ধ উত্তৰ হ'ব তলৰ কোনটো যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য নাছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি বিনোদনৰ উদ্দেশ্যে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা কোৱেশ্চন নম্বৰ 34 তলৰ দিয়া পৰিঘটনাসমূহৰ কালক্ৰম অনুসৰি সজোৱা ইয়াৰ 34 ৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি তাৰমানে প্ৰথমতে গঠন হৈছিল আসাম এছ'চিয়েশ্যন 1903 চনত তাৰ পিছত হৈছিল অসম ছাত্ৰ সন্মিলন তাৰ পিছত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন আৰু একেবাৰে শেষত আছিল কানিংহাম সাৰ্কুলাৰ কোৱেশ্চন নম্বৰ 35 ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ স্থানীয় জনগোষ্ঠীসমূহৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিবলৈ কোনটো কৌশল আটাইতকৈ ফলপ্ৰসূ হ'ব ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ গণপ্ৰতিবাদ আৰু আইন অমান্য অভিযানৰ আয়োজন কৰি কোৱেশ্চন নম্বৰ 36 জয়ৰ দেউতাক এজন পেছাদাৰী মীন পালক আৰু তেখেতৰ খুৰাক এজন কাঠমিস্ত্ৰী তেওঁলোকৰ পেছাসমূহ তলৰ কোনটো অৰ্থনৈতিক কাৰ্যকলাপৰ যেহেতু মীন পালক ই কি হয় প্ৰাথমিক বৃত্তিৰ হয় আৰু কাঠমিস্ত্ৰী তৃতীয় কাৰ্যসূচী মানে অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 37 তলৰ কোনটো সম্পদ সংৰক্ষণৰ এটা পদ্ধতি নহয় কোনটো হেতু ক'ব দিছে ইয়াতে আমাক দিয়া আছে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণ খনিজ সম্পদৰ অধিক ব্যৱহাৰ সম্পদ সংৰক্ষণৰ বাবে অধিক ব্যৱহাৰ হ'ব নালাগে মিতব্যয়ী হ'ব লাগে গতিকে আমাৰ কি হ'ব অপচন ডি যেটো আছে হেতু শুদ্ধ উত্তৰ হয় কিন্তু নহয়টো উলিয়াব দিছে গতিকে এইটো হয় শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 38 তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰবোৰ বাছি উলিয়া ইয়াতে গ্ৰন্থ আৰু গ্ৰন্থকাৰ লেখক আমি জানো কথা গীতা এয়া ভট্টদেৱে ৰচনা কৰিছে তাৰমানে 1 নম্বৰটো কি হ'ব বি হ'ব চিহ্ন যাত্ৰা এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সুৰ ধৰা মহাপুৰুষ মাধৱদেৱৰ সপ্তকাণ্ড ৰামায়ণ মাধৱ কন্দলীৰ গতিকে আমি চাব লাগিব যে 1 নম্বৰটো কি হ'ব বি হ'ব 1 নম্বৰ বি থকা দুটা আছে 1 আৰু ডি আৰু চিহ্ন যাত্ৰা কাৰ শংকৰদেৱৰ তাৰমানে 4 সি হ'ব লাগিব তাৰমানে এইটো অপচন এ গতিকে আমি এটা জানিলে আমি বহুতখিনি উলাই দিব পাৰো এনেকৈ থাকিলে ভাৰতীয় সংস্কৃতিলৈ আস্তিকসকলে আগবঢ়োৱা অৱদানটো চিনাক্ত কৰা তাৰ পিছত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উক্তিটো বাছিলা কোৱেশ্চন নম্বৰ 39 আৰু শুদ্ধ বিকল্প হ'ব 1 আৰু 3 তাৰমানে অপচন সি যেটো দিয়া আছে হেয়া শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 40 তলত দিয়া কোনকেইটা উক্তি শুদ্ধ যিবোৰ সামগ্ৰী বিনিময় মূল্যে তাক সম্পত্তি বোলা হয় জীৱন সামগ্ৰী মানুহৰ বাবে কোনো কাৰণত উপযুক্ত নহয় সেইবিলাক সম্পদ বুলি জনা যায় পৃথিৱীৰ ভিতৰত থকা প্ৰাকৃতিকভাৱে গঠন হোৱা সম্পদবিলাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় মানুহৰ ব্যক্তিগত দখলত থকা বস্তু যেনে মাটি ঘৰুৱা সম্পত্তি ভাল নিজস্ব গুণবোৰক জৈৱিক সম্পদ বোলা হয় গতিকে আমাৰ ইয়াতে 2 নম্বৰ আৰু 4 নম্বৰটো অশুদ্ধ 1 আৰু 3 শুদ্ধ তাৰমানে আমাৰ অপচন সি যেটো দিয়া আছে কোৱেশ্চন নম্বৰ 40 তে শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 41 পৰিৱেশ সম্পৰ্কে তলত দিয়া উক্তিকেইটাৰ অশুদ্ধ উক্তিটো চিনাক্ত কোনটো অশুদ্ধ হয় ইয়াৰে অশুদ্ধ উক্তি হৈছে এই
পৰিৱেশ পৰিৱৰ্তনশীল নহয় পৰিৱেশ সদায় পৰিৱৰ্তনশীল হয় কোৱেশ্চন নম্বৰ 42 পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চলৰ বৰফবোৰ গলিলে সাগৰ পৃষ্ঠৰ উত্থান ঘটিব আৰু ই আন বহুত সমস্যাৰ সৃষ্টি কৰিব এই পৰিস্থিতিয়ে কোনটো শ্ৰেণীৰ পৰিৱেশৰ সমস্যাৰ সৰ্বোত্তম উদাহৰণ দাঙি ধৰে কাৰণ তেনে অৱস্থাত ই কিহৰ পৰিৱেশৰ গোলকীয় সমস্যাৰ সৃষ্টি কৰিব গতিকে অপচন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 43 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মোৰ অপচন এ যেটো দিয়া আছে এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো বা কোনবোৰ উৎপত্তিৰ দিশৰ পৰা জীৱীয় মূলৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি 1 2 3 4 মানে 4টা হ'ব কোৱেশ্চন নম্বৰ 45 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন মানে এমসিকিউৰ ফালৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ মানে 1 নম্বৰটো সত্য 2 নম্বৰটো অসত্য এইটো অসত্য হয় এইটো সত্য হয় এইখিনি হৈছে এমসিকিউ যিখিনি দিয়া আছিল আৰু বাকি প্ৰশ্নসমূহ ইয়াতে সন্নিবিষ্ট কৰা হৈছে তোমালোকে প্ৰশ্ন কাকতখিনি চাই লবা নিশ্চয়কৈ প্ৰশ্ন কাকত চালে তোমালোকে ভাল পাবা যে যিসকলে 2027 চনত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছা তোমালোকৰ বাবে এই প্ৰশ্নৰ পৰা বহুখিনি তোমালোকে লাভান্বিত হ'বা গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাবা বুলি আশা থাকিল আৰু তোমালোক আটাইলে আমাৰ চেনেল যেটো আছে বেষ্ট এক্সাম গাইড তো সবকে আন্তৰিক শুভেচ্ছা জনাইছো আশা কৰো তোমালোকে আমাৰ ভিডিঅ'সমূহ চাই উপকৃত হৈছা আৰু তোমালোকে বিনম্ৰ যদি প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছা চেনেলটি সাবস্ক্ৰাইব কৰিব আশা থাকিলে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ